তেখেতটো পোৰ্টেলত কাম কৰে আৰু পোৰ্টেলত কাম কৰা লোকসকলকতো আমি সাংবাদিক বুলি এতিয়ালৈকে আমি সিদ্ধান্ত লোৱাই নাই। অসমত যিসকলে পোৰ্টেলত কাম কৰে, লিগেসি মিডিয়া ৰাজ্য চৰকাৰে সাংবাদিকৰ স্বীকৃতি দিয়ে, কিন্তু ইউটিউব চেনেল, পোৰ্টেল এইসকলক সাংবাদিকৰ স্বীকৃতি দিয়াৰ বিষয়টো আপোনালোকৰ লগত আমাৰ আলোচনা চলিহে আছে, সিদ্ধান্তটো হোৱাই নাই। আমি কোনো পোৰ্টেলক DIPRে সাংবাদিকৰ মৰ্যাদা আজিলৈকে দিয়া নাই। তেওঁলোকে নিজে নিজে পোৰ্টেল চলাই আছে, বেলেগ কথা, ৰেজিষ্ট্ৰেশ্যনো নিদিওঁ, আমি এডভাৰটাইজো নিদিওঁ, আই কাৰ্ডো নিদিওঁ। গতিকে এই ব্যক্তিজন অসম চৰকাৰৰ সাংবাদিকৰ সংজ্ঞাত তেখেত নপৰে। আমি অসমে এতিয়ালৈকে ইলেক্ট্ৰনিক্স মিডিয়া আৰু প্ৰিণ্ট মিডিয়াৰ জাৰ্নেলিষ্টকহে আমি সাংবাদিক বুলি ধৰোঁ, আৰু আন পোৰ্টেলসমূহক এতিয়ালৈকে সাংবাদিক বুলি আমি ধৰাৰ সিদ্ধান্ত লোৱা নাই। আৰু সেই বিষয়ে সাংবাদিকসকলৰ লগত আমাৰ আলোচনা চলিহে আছে। আৰু তেওঁলোকে নিজে যদি বিচাৰে যে আমাক ৰেজিষ্ট্ৰেশ্যন কৰক, আমি তেওঁলোকক ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে ৰাজি আছোঁ, কিন্তু তেওঁলোক নিজেও আগবাঢ়ি অহা নাই। সেইকাৰণে পোৰ্টেল জাৰ্নেলিষ্টসকলক যদিও ঘৰুৱা ভাষাত আমি জাৰ্নেলিষ্ট বুলি কওঁ, কিন্তু তেওঁলোকক সাংবাদিকতাৰ স্বীকৃতি আমিও দিয়া নাই আৰু তেওঁলোকেও আমাৰ পৰা বিচৰা নাই।